গোলাঘাট জিলা কংগ্ৰেছৰ অপসাৰিত সভাপতি দাদুতাইৰ পাছত প্ৰদেশ কংগ্ৰেছে দায়িত্ব দিছে গোলাপ শইকীয়াক। বৰ্তমান বোকাখাটত আহি উপস্থিত হৈছেই আৰু আজি গোলাঘাটলৈ এটা বৃহৎ দল লগত লৈ গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হ'ব গোলাপ শইকীয়া ডাঙৰীয়া। বৰ্তমান বোকাখাটৰ লোকনিৰ্মাণ বিভাগৰ আৱৰ্ত ভৱনত ইয়াত আছে আৰু আমি তেখেতৰ সৈতে কথা পাতিব খুজিম। দলীয় সতীৰ্থসকল ইয়াত আমি দেখা পাইছোঁ। গতিকে প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ যে আপুনি গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু এক জটিল সময় এতিয়া দলটোৰ বাবে, কাৰণ বিভিন্নজন নেতা এই দল ত্যাগ কৰা বা অন্যান্য ধৰণৰ যিবিলাক বিষয় ইতিমধ্যে চৰ্চা চলিছে, এনেকুৱা এটা সন্দিক্ষণত আপুনি জিলা কংগ্ৰেছৰ দায়িত্ব ল'ব খুজিছে। গতিকে প্ৰথমতে আপুনি কি কয়? হয়, ND24ক মই ধন্যবাদ জনাইছোঁ। চাওক, মই হ'লোঁ একেবাৰে এজন গ্ৰাছৰুট লেভেলৰ কৰ্মী। গ্ৰাছৰুট লেভেলৰ কৰ্মী হিচাপে মই দলে যিবিলাক দায়িত্ব দিছে, মই সেই যিবিলাক দায়িত্ব মই সম্পূৰ্ণ কৰিব বিচাৰোঁ। মই ভালকৈ সংগঠন কৰি আছোঁ। মই গ্ৰাছৰুট লেভেলত আপোনাৰ মণ্ডলত, বুথত, ব্লকত মই বিভিন্ন যিবিলাক আমাৰ প্ৰগ্ৰেম, মই সেই প্ৰগ্ৰেমবিলাক কৰি আহিছোঁ আৰু আহি মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মই সাধাৰণ সম্পাদক হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। মই কেইবাখনো জিলাত ইনচাৰ্জ হিচাপে দায়িত্ব পালন কৰিছোঁ। আহি এতিয়া দলে মোক অস্থায়ী সভাপতি হিচাপে গোলাঘাট জিলা কংগ্ৰেছৰ দায়িত্ব অৰ্পণ কৰিছে। মই এই দায়িত্ব ল'বলৈ আজি ইয়াৰ পৰা ৰাওনা হ'ম। গতিকে তাৰপিছত দলৰ সংগঠনৰ স্বাৰ্থত মই কাম কৰিবলৈ মই ৰাজু আছোঁ। যিহেতু লোকসভা নিৰ্বাচন আহি আছে, যিহেতু মাজত মাত্ৰ এটা মাহ বাকী, গতিকে ইয়াৰ পাছত এই যিসময়ত আপোনালোকে ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে ঘোষণা কৰিছে যে ৰজনীনা তিৰ্কীক কাজিৰঙা লোকসভা সমষ্টিটোত প্ৰাৰ্থিত্ব দিব। গতিকে এনেকুৱা সময়ত আপুনি কি দেখিছে যে এই লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ কেনেকুৱা ধৰণৰ হ'ব? যিটো পৰিৱেশ হৈছে, সেই পৰিৱেশত কংগ্ৰেছ দলে এই প্ৰাৰ্থীগৰাকীক বিজয়ী কৰাব পাৰিবনে? কেনেকুৱা ধৰণৰ হ'ব? চাওক, আমাৰ গ্ৰাছৰুট লেভেলত কৰ্মীসকল প্ৰায় কাম কৰি আছে। গ্ৰাছৰুট লেভেলত কৰ্মীয়ে ৰজনীনা তিৰ্কীয়ে হওক বা আমাৰ যোনেই টিকেট পাওক লোকসভাৰ, তেওঁ জয়যুক্ত কৰাব বুলি মই ভাবিছোঁ। যিহেতু এটা কথা সুধিব লাগিব, যিহেতু এই সময়ত বিভিন্নজন নেতা যিহেতু ইতিমধ্যে কেইবাজনো বিধায়কে মুকলিকৈ চৰকাৰৰ কাম কাজক সমৰ্থন জনাইছে আৰু কেইবাজনো নেতাই দল ত্যাগ কৰিছে। গোলাঘাট জিলাৰে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ ইতিমধ্যে বিজেপি দলত যোগদান কৰিছে। এনেকুৱা এটা পৰিৱেশত এতিয়া যিসকল আপোনাৰ দলীয় সতীৰ্থ আছে আৰু যিসকল যুৱ প্ৰজন্মৰ, যুৱ কংগ্ৰেছৰ যিসকল নেতা আছে, এইসকলক লগত লৈ আপুনি কেনেধৰণে আগবাঢ়ি যাম বুলি ভাবিছে? কিছু নেতা গৈছে তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থত, ব্যক্তিগত লোভত। এতিয়া বিস্মিতা গগৈৰ কথা আপুনি কৈছে, মই বিশেষ ক'ব নোখোজোঁ। তথাপিও তেওঁ এবাৰ জিকি দুবাৰ হাৰিছে। তেওঁ সমষ্টিত কোনো গণভিত্তি নাছিলে। তেওঁ যোৱাৰ পাছত আমাৰ খুমটাই সমষ্টিতেই হওক বা গোলাঘাট জিলাত আপুনি দেখিব, আজি যদি যায় আমাৰ দলে বলে আমাৰ কংগ্ৰেছ কৰ্মী ওলাই আহিছে। তেওঁ যোৱাৰ পিছত কৰ্মীসকলে অনুভৱ কৰিছে যে আমাৰ গাৰ পৰা এটা আমাৰ লেতেৰা ওলাই গৈছে বুলি তেওঁলোকে অনুভৱ কৰিছে। ধন্যবাদ জনাইছোঁ। আৰু যিহেতু গোলাপ শইকীয়া ডাঙৰীয়াই বোকাখাটৰ পৰা এতিয়া গোলাঘাটৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈ ৰাওনা হ'ব আৰু তেখেতৰ লগত এটা বৃহৎ দলীয় সতীৰ্থৰ লগত যাব আৰু বাইক ৰেলীৰে তেখেতে গোলাঘাট জিলা কংগ্ৰেছত প্ৰৱেশ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।